Guys, welcome back to my YouTube channel. আজি ঠিক জাগা বুলি বিচাৰি পোৱা নাই। এতিয়া ৰাতিপুৱাৰ 5:30 হ'ল। ঠিক জাগা বুলি ক'লে মানে জাগা বিচাৰি পোৱা নাই আজি। লগৰ এটাৰ ঘৰ বৰপথাৰৰ ফালে, বশিষ্ঠ বৰপথাৰৰ ফালে। মই কৈছিল যে কালি ৰাতিপুৱা এবাৰ আহি যাবিচোন খোজকাঢ়া কৰি। মোক কোৱা নাই যে ভ্লগ বনাম। এতিয়া মই যাই চাওঁ তাৰ ঘৰলৈকে কি হয়। চাইকেলেদি যাম। আগৰ ভিডিঅ'টো কৈছোঁ যে মোৰ বাইক নাই, চাইকেলেদি যাম। এতিয়া 5:30 বাজিল। 5:30 বজাত আমি ঘৰৰ পৰা ওলাই যাম। ওলাই যাই বশিষ্ঠ বৰপথাৰলৈকে যাম। অলপ দূৰ হয় হ'লেও যাম তথাপিও। তো চাওঁ কি হয়। তো বলকচোন ভিডিঅ'টো আমাৰ ঘৰৰ পৰাই আৰম্ভ কৰি দিওঁ। ঘৰৰ পৰা ওলালোঁ আহি আছোঁ। বশিষ্ঠ যাব লাগিব। বশিষ্ঠ যাবলৈকে অলপ দূৰ হয় আমাৰ ইয়াৰ পৰা। চ' যাই আছোঁ, কোনো কথা নাই বাৰু। ভিডিঅ' এটা বনাওঁ, তো বলকচোন ভিডিঅ'টো এনজয় কৰক। শংকৰদেৱ শিশু বিদ্যা নিকেতন বেলতলা, এইখনতে মই পঢ়িছিলোঁ। পঢ়ি ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। ত' বিৰাট ভাল এখন স্কুল। আমাৰ গুৱাহাটী সংকুলৰ ভিতৰত 2 নম্বৰ স্থান লাভ কৰিছে এই শংকৰদেৱখনে। চাৰিৰ পৰা আহি আছোঁ, বহুত বেছি মানুহ খোজকাঢ়িব ওলাই, প্ৰত্যেক দিনাই ওলায়। ৰবিবাৰ বুলি কোনো কথা নাই, সদায় ওলায়। তো আজি ভাল লাগিছে আৰু বহুতখিনি মানুহ দেখা পাইছোঁ। চলক অকণমান দেখুৱাব চেষ্টা কৰিম। বহুতখিনি মানুহ ৰাস্তা দেখুৱালোঁ। সেই ৰাস্তাটো আমাৰ বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈকে যোৱা এইটো ৰাস্তা। তো ইমানে নিট এণ্ড ক্লিন, মানে বহুত বেছি ভাল লাগে আহি কিনে। বহুত চাফা ৰাস্তাটো, বহুত ধুনীয়া। কোনোবাই যদি আহে গম পাব, বহুত বেছি ভাল লাগে। জানে এটা কথা কৈ দিওঁ, বশিষ্ঠত এখন আৰ্মি পাব্লিক স্কুল থকা বুলি কয় সকলোৱে। এইখনে বশিষ্ঠৰ আৰ্মি পাব্লিক স্কুলখন, এইখনে। তো ভালদৰে দেখাব চেষ্টা কৰোঁ আগৰ পৰা। পাব্লিক স্কুল বশিষ্ঠৰ। কেম্পাছটো দেখাব নোৱাৰোঁ, মানে যিখিনি পাৰিছোঁ সেইখিনিয়ে দেখাইছোঁ। কাৰণ মই বাহিৰত আছোঁ যিহেতু, আৰু চাইকেল চলাই আছোঁ, এখন হাতেদি চলাই আছোঁ, সেইকাৰণে চব প্ৰব্লেম হয় অলপ। সেইখিনিয়ে। এতিয়া এটা বস্তু দেখাম। চাৰিআলিৰ পৰা আমি সোমাই আহিলোঁ। আহি কিনে এতিয়া দুটা ৰাস্তা পালোঁ। তো ৰাস্তা দুটা দেখাই দিছোঁ। দুটা ৰাস্তা পালোঁ। সেই দুটা ৰাস্তাৰ পৰা কোনফালে যাম আমি, এইটো দ্বিতীয়টো ৰাস্তা। যোনফালেদি মই যাম প্ৰথম ৰাস্তাটোদি, এইটো বশিষ্ঠ বৰপথাৰ যাব। আৰু যোনটো আমাৰ 2 নম্বৰ ৰাস্তা, সেই ৰাস্তাটোদি গ'লে আমি পাম বশিষ্ঠ মন্দিৰ। চ' আমি বশিষ্ঠ বৰপথাৰ যাম, বশিষ্ঠ মন্দিৰ নাযাওঁ। তো বলক, ই এটা চুনচান জাগা। ইফালে বেছি এটা চুনচান জাগা, ভাল লাগে আহি। হাল্লা হুল্লা নাই, ভাল হ'ল। আগৰখন অলপমান বেয়া আছে, আগফালে পাওঁ হৈছোঁ। অলমষ্ট বন্ধুটোৰ ঘৰ পাব হৈছোঁ। চ' তাৰ ঘৰটো বেছি দূৰ বুলি ক'ব গ'লেও ভুল নহয়।
প্ৰথমবাৰৰ কাৰণে ভিডিঅ'ত আছে মানস। তো মানস আমি ক'লৈ যাম আজি? আজি আমি আইবি পাহাৰ যাম। এখন পাহাৰ আছে, কি নাম আছিল? আইবি পাহাৰ। আইবি পাহাৰ বুলি এখন পাহাৰ আছে। পাহাৰখন যাম বুলি আশা ৰাখিলোঁ। পাহাৰখন এনেই বিৰাট ধুনীয়া বুলি জানো, ইও কৈ আছিল। ইয়াক কোৱা নাই মই যে আজি ভ্লগ বনাম, মই আহি গ'লোঁ ৰাতিপুৱাই। তো পাহাৰখন দেখাব চেষ্টা কৰিম এবাৰ। এইখনে পাহাৰখন, আমি তালৈকে যাম। তো বলক। চ' আমি পাহাৰখনলৈকে যাবৰ কাৰণে দুইটাই, তো আমি যাব লাগিব গণেশ নগৰ। মই যোনফালে আপোনালোক দেখাইছিলোঁ দুটা ৰাস্তা থকা বুলি, সেই ৰাস্তাটো প্ৰথম ৰাস্তাটো সোমাই আহি লেফ্ট ছাইডৰ যোনটো ৰাস্তা সেইখিনি গণেশ নগৰ পৰে। তো সিফালেদি গ'লে সোনকালে যাই পাম। তো বলক। আৰু ৰাস্তাটোৰ পৰা এটা ধুনীয়া ভিউ আহি পালোঁ, পাহাৰ যোৱা। তো যাই আছোঁ। এয়া কেনেকুৱা লাগিছে? মজা, সাগৰো কম নহয়। ভাগৰ লাগিছে বোলে তাৰ বিৰাট। ৰাতিপুৱা আহিছোঁ এইকাৰণে, দুপৰীয়া সময়ত বিৰাট বেছি ৰ'দ থাকে, গধূলি আহিব নোৱাৰি কাৰণ গাড়ী মটৰৰ কথা থাকে। তো বলকচোন পাহাৰখনলৈকে যাই চাওঁ কি হয়। এয়া ৰাস্তাটো, বিৰাট ধুনীয়া ৰাস্তাটো, শ্বিলঙৰ দৰে ৰাস্তাটো, অকোৱা পকোৱা। এই যাই আছোঁ ৰাস্তাটো দি, শ্বিলঙৰে আৰু ফিলটো শ্বিলঙৰে আহি আছে। এয়া ৰাস্তাটো, এটা বস্তু দেখা পালোঁ, যাৰ বাবে আমি ভিডিঅ'টো বনাব চেষ্টা কৰিলোঁ। এইখিনি যাই থাকোঁতে দেখা পালোঁ কবৰস্থান ন, কবৰস্থান বুলি কয়, কবৰস্থান এইখিনি। ভাল লাগিছে, বহুত পৰিপাটি। বেছি দিন নাই, যাই পাম। এই ৰাস্তাটো কিমান বেছি ওখ, খাৰাপ আৰু বহুত বেছি ওখ। দেখাত যেনেকৈ ধুনীয়া, কষ্ট সিমান ধুনীয়া। কষ্ট বিৰাট বেছি, দেখাটো বিৰাট ধুনীয়া আৰু বহুত খোজকাঢ়ি অহাটো সহজ কথা নহয়, গাড়ী লাগে। বহুত চুনচান ৰাস্তা, গাড়ী হ'লে বেছি আমাৰ চাইকেল আছিল তথাপি আমি নাহিলোঁ কিয়, বহুত বেছি ওখ, যাবলৈ বিৰাট বেছি অসুবিধা এটা হ'ব। চাইকেলত অলপ দিগদাৰী হয়। বঢ়িয়া আৰু মানে চাওঁ আৰু কামতটো কাম। সেই পাহাৰটো দেখা পাইছে কেইদিন বশিষ্ঠ পাহাৰ এখন। চাই থাকক আগলৈ। ধুনীয়া ৰাস্তা আৰু ধুনীয়া ৰ'দ। ভাবিছিলোঁ ৰ'দটো নিদিয়াৰ আগতে ঘৰ যাই পাম ভিডিঅ'টো সমাপ্ত কৰি, কিন্তু ৰ'দ দিলে এতিয়া অৱস্থা কাঢ়ি ল'ব। তো বলক দিছ কৈছোঁ, এয়া মানস আহি আছে, বলক। ৰাস্তাটো সেইটোৱে আছিল, আমি সিফালে এনেকৈ আহি এনেকৈ আহি সিফাল পালোঁ।
এইটো এটা বৃহৎ গাঁত বুলি ক'লেও ভুল নহয়, এটা বৃহৎ গাঁত। এই ৰাস্তাটো বহুত বেছি ভয়ানক হয়, সকলে অহাটো বাঞ্ছনীয় নহয়। বহুত ডাঙৰ এটা গাঁত, কি আছে কোনো ক'ব নোৱাৰে, বিৰাট ডাঙৰ এটা গাঁত। ৰাতি ৰাতি আহাটো অকলে সম্ভৱে নহয় এইবিলাক। চাক পাই গ'লোঁ, ইটো দেখাবৰ কাৰণে আহিছিলোঁ। বঢ়িয়া জেগা, পূৰা শ্বিলঙৰ নিচিনা, পূৰা শ্বিলং। বিৰাট বঢ়িয়া, মানে কি ক'ম আৰু, ভিউ মানে সাংঘাতিক ভিউ। এনেকুৱা মানে ভিউ লাইফত পোৱা নাছিলোঁ আৰু বহুত বেছি ভাল লাগিছে। মানুহক বহুত বেছি ধন্যবাদ। এনেকুৱা এটা ভ্লগ বনালোঁ, তাৰ ক্ৰেডিটটো মানসলৈকে যায় নে কি কোৱা মানস? বহুত বহুত বেছি ধন্যবাদ মানসক, মোক মটিভেট কৰাৰ কাৰণে এইখিনি। কাৰণ ময়ো নাজানো আমাৰ গুৱাহাটী অঞ্চলতে যে ইমান ধুনীয়া জেগা আছে, ইমান ধুনীয়া ঠাই আছে, ময়ো গম পোৱা নাছিলোঁ। তো পাহাৰখন দেখাই দিব চেষ্টা কৰিম অলপমান। পাহাৰখন, এই পাহাৰখনৰ সেইখিনিত মানুহ এটা উঠি আছে, চাওক কি ধুনীয়া। এয়া ভিউ চাওক, তামামতকৈ তামাম। মানে এইফালেতো ইমান এটা ভালকৈ দেখা নাপায়, হ'লেও দেখাই দিব চেষ্টা কৰিছোঁ। বলক আগলৈকে যাওঁ আৰু ক'ৰবাত ভিউ, এনেকুৱা ভিউ পাবনে ক'ৰবাত লাইফত দেখা? তামামতকৈ তামাম নাই, আৰু অলপমান আছে। পাহাৰখন মানে বহুত বেছি দীঘল, বহুত বেছি এৰিয়া ডাঙৰ। অলপ আগত য'ত আমি পাহাৰ এখন দেখাইছিলোঁ, সেইখিনিত ভিডিঅ' বনাব মানা কৰিছিল, কিবা কাৰণ থাকিব পাৰে, এইবিলাক আমি জানিব ইমান দৰকাৰো নাই। চ' অলপমান আছে আৰু সেয়া অলপ বহি দিলোঁ। এয়া লগৰটো কেনেকুৱা লাগিছে? মজা, তাৰ মজাই লাগি থাকে, তাৰ কোনোদিনো ভাল নালাগে আহি, তাৰ মজাই লাগি থাকে। তো বহুত বেছি দীঘল ৰাস্তাটো, পাহাৰখনো বহুত বেছি এই হয়। তো চাই থাককচোন ভিডিঅ'টো, যিখিনি বাৰু আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, ভৱিষ্যতলৈ কৰি থাকিম। চ' অলপমান আৰু অলপমান ভিউটো দেখাব চেষ্টা কৰিম। তামাম শ্বিলং, মানে শ্বিলঙে বুলি ক'লেও ভুল নহয়, ছেকেণ্ড শ্বিলং ন মানস? ছেকেণ্ড শ্বিলং বুলি ক'ব পাৰি আৰু, ছেকেণ্ড শ্বিলং বুলি ক'ব পৰা যায়। বাপৰে বাপ, ইমান ধুনীয়া মানে জেগাটো, আৰু বহুত বেছি ভয়ানক কিন্তু দেই, ৰাস্তাটো বহুত বেছি ভয়ানক। এনেকুৱা মানে ৰাস্তা সপোনতো ভবা নাছিলোঁ যে শ্বিলঙৰ দৰে ৰাস্তাও আমাৰ গুৱাহাটীতো আছে। ভালেই লাগিছে আহি। সৰু টাইপ ঘৰ মানে কিবা মানে সম্প্ৰদায়ৰে হ'ব। আৰু এয়া ভিউ, আপোনালোক ভিউৱে দেখাইছোঁ ভিডিঅ'টোত। মানে আজি ভ্লগ বোলা বস্তুটো একোৱেই নাই কিজানি, চব ভিউৱে ভিউ, ৰাস্তাই ৰাস্তা, যাই যাই শেষে কৰিব পৰা নাই। তো বলকচোন যাই থাকোঁ। দূৰ নাযাওঁ আৰু ৰাস্তাটো শেষ হৈ নাহে, বহুত বেছি দূৰ ৰাস্তাটো। যিখিনি দেখাব পাৰিলোঁ সেইখিনি দেখালোঁ। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটি বজাই দিব। চ' মানসে মোৰ বিষয়ে কিবা বোলে কয়। আজি পোনপ্ৰথমবাৰৰ বাবে সি মোৰ কেমেৰাৰ মানে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে মানে ভিডিঅ'ৰ কাৰণে। চ' মানসে মোৰ কথা কিবা এটা কৈ দিব। মানস কোৱা। যে এই চেনেলটো নতুনকৈ খুলিছে, ইয়াক সহায় সহযোগিতা দি কিনে আগুৱাই নিব। ই মানে বহুত দিনৰ পৰা কৈ আছিল যে মানে মানুহক এটা ভিডিঅ' বনাব লাগিছিল,
তাৰপিছত মই আজি সময়টো পালোঁ তাই কি মই ইয়াক মাতিলোঁ ৰাতিয়ে মোক ইয়াক ক'লোঁ যে তই আহি যাবি এতিয়া পাহাৰ এটা আছে এই মানে মানে আগতে যোনটো তাৰ ভিডিঅ' দিছে বেয়া হোৱা নাই ঠিকে আছে ইয়াক আগলৈ ভাল ভিডিঅ' দিব বুলি আমি আশা ৰাখিলোঁ। আশা ৰাখিলোঁ তো ভাল লাগিল মানসৰ লগত ভিডিঅ' বনাই বহুত বেছি ভাল লাগিল কাৰণ এনেকুৱা মানে জাগা যে আমাৰ বশিষ্ঠ এই অঞ্চলতো যে আছে এইটো কোনো নাজানে আৰু বহুত ভিতৰৰ ৰাস্তা আজিলৈকে কোনো আহিও পোৱা নাই কিজানি মই এতিয়ালৈকে যিকেইটা জাগাত গৈছোঁ মানে বশিষ্ঠ মন্দিৰটো বাদ দি তাজমহলো গৈছে বহুতে সেই দুটা ভিডিঅ'ৰ বাদ দি কিনে বুদ্ধ মন্দিৰ যোনটো আমাৰ নালাপাৰাৰ ফালে আছে মানে নালাপাৰাৰ পাহাৰৰ ফালে যোনটো আছে সেই মন্দিৰটো আজিলৈকে কোনো জনা সেইটো মই নিজে গৰ্ব কৰি ক'ব পাৰোঁ সেইটো প্ৰথম ভিডিঅ' ময়ে বনাইছোঁ আৰু এই বশিষ্ঠ এৰিয়াটোৰ এইখিনি কি বুলি কয় এনে ঠিক এইখিনি আইবি পাহাৰ আইবি পাহাৰ বুলি কয় আইবি পাহাৰৰ এইখিনি এৰিয়াৰ প্ৰথম ভিডিঅ'টো ময়ে বনাইছোঁ চ' কোনোবা যদি বনাব খোজে ভিডিঅ'টো ইয়াতে আহিব পাৰে তো বাই বাই